কৃষ্ণ। আজিৰ এই ভিডিঅ'টিত কীৰ্তন ভাগৱত বা বৰগীতত উল্লেখ থকাৰ দৰে সংসাৰ সম্পৰ্কীয় কিছু লিখনি আপোনালোকৰ আগত পাঠ কৰিবলৈ ল'লোঁ। এই সংসাৰ হৈছে অসাৰ, ইয়াৰ কোনো ভৰসা নাই। 100 বছৰীয়া মানুহৰ জীৱনৰ আধা টোপনিত শেষ হয়। খেল ধেমালি কৰোঁতে 20 বছৰ, ধন উপাৰ্জন কৰোঁতে 10 বছৰ আৰু বৃদ্ধকালত 20 বছৰ অতিবাহিত হয়। এই বৃদ্ধকালত কোনো কাম কৰিবলৈ সামৰ্থ্য নাথাকে। বিবিধ ৰোগে শৰীৰক বিৰাগ দিয়ে, চকু অক্ষম হৈ পৰে। তথাপিও আশাত বন্দী মানৱ সাংসাৰিক বন্ধনৰ পৰা মুক্ত নহয়। এই কথা উপলব্ধি কৰি ঈশ্বৰত ভক্তি কৰিব লাগে। এইদৰে কীৰ্তনত উল্লেখ আছে। দুৰ্ঘোৰ সংসাৰত সাৰ বুলি একো নাই, ই অপাৰ সাগৰৰ দৰে। দুখবোৰ ইয়াৰ ফেন স্বৰূপ, কাম ক্ৰোধ হৈছে গ্ৰাহ, বিষয় ভোগ হৈছে উদ, মহামোহ হৈছে পানীৰ পাকচক্ৰ আৰু লোভ হৈছে ঢৌ। কীৰ্তনৰ লিখনি অনুসৰি অথিৰ ধন জন জীৱন যৌৱন, অথিৰ এহু সংসাৰ, পুত্ৰ পৰিবাৰ হবহি অসাৰ, কৰবো কহিৰি সাৰ। এই সংসাৰ গভীৰ অৰণ্যৰ দৰে। মোহ পাশত আবদ্ধ হৈ আমি হৰিণাৰ দৰে ঘূৰি ফুৰোঁ। মায়াৰ জালত বন্দী হৈ ছটফটাই থকা অৱস্থাত কালৰূপী ব্যাধে খেদি আহে আৰু কাম ক্ৰোধৰূপী কুকুৰে খাবলৈ দৌৰে। বিশালতাবোৰ ফুলে ফলে জকমকাই থাকে। এইবোৰ দেখিবলৈ বৰ সুন্দৰ, কিন্তু খালে বিষ লাগে। যিদৰে নজনাকৈ মাছে বৰশী গিলি মৰে, সেইদৰে পত্নী পুত্ৰ ধন সকলোবিধ বৈষয়িক সুখে প্ৰথমতে আনন্দ প্ৰদান কৰে, কিন্তু এইবোৰৰ বিয়োগত পোৱা যায় কেৱল দুখ। মৃত্যুৰ সময়ত ধন জন একো লগত নাযায়। ঈশ্বৰৰ ভক্তিয়েই হৈছে ইহ পৰলোকৰ পৰম সম্পদ, যিটো কথা ভাগৱতত উল্লেখ আছে। ভাগৱতত উল্লেখ থকা অন্য এটি কথা হ'ল, অনিত্য এই সংসাৰত তিলমানো সুখ পোৱা নাযায়। সকলো ধন জন সপোনৰ দৰে, মেঘৰ ক্ষণিক ছায়াৰ দৰে। পত্নী পুত্ৰ ধন সকলো ক্ষন্তেকীয়া। তথাপিও এনে বৈষয়িক সংসাৰত বিশ্বাস কৰাৰ অৰ্থ হৈছে অমৃতক ত্যাগ কৰি কালকূট বিষ গ্ৰহণ কৰাৰ দৰে। কৃষ্ণ।